হাই দোস্ত ৱেলকাম বেক টু মাই চেনেল ভাৰ্গৱ ব্লগ। কেনে আছে আশা কৰোঁ ভালে আছে। তো এইটো ভিডিঅ'টো আপোনালোকে চাইছে চাগে। আমাৰ আৰ্ট স্কুলৰ এক্সকাৰ্ছন যে লৈ গৈছিল, মানে এবছৰ হৈ গ'ল। বাট আজি দোস্ত আমাৰ আৰ্ট স্কুল মানে শংকৰ মাধৱ চিত্ৰকলা বিদ্যালয় বেবেজিয়াত স্থাপিত। আপোনালোকে গম পায়ে চাগে, তো মই কৈছোঁ বাৰু। তো আজি এটা বিশেষ দিন, মানে এই বিশেষ দিনটোনো কি, তো ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ বহুত কেইজন ছাৰ আছে তাত, তো ছাৰকেইজনকো সোধোঁ তো কি হ'বলৈ গৈ আছে। একদম মানে বহুত ভাল বস্তু এটা হ'বলৈ গৈ আছে, তো আপোনালোকে দেখিলে বহুত ভাল পাব। তো ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্ত আছে এইবিলাক মেডেল আৰু চাৰ্টিফিকেট সজাই থৈছে, মানে যোনে যোনে পাইছে মানে দিব। আৰু তো অলপ দেখাই দিছোঁ আপোনালোকক, যাতে আপোনালোকে গম পায়। আৰু মইতো ঘৰত আহি ভইচ অভাৰহে কৰিছোঁ, তো তাত মই ইমান কথা কোৱা নাই। আৰু এয়া চাওক ধুনীয়াকৈ সজাইছে, কিমান ধুনীয়াকৈ। আমাৰ ইয়াৰ ছাৰৰ ফটো, আমাৰ প্ৰিন্সিপাল ছাৰ, আৰ্টিষ্ট ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱা। এয়া অলপ স্পীচ দিছে, আপোনালোকে শুনি লওক। তো দোস্ত এয়া চাওক, এইবিলাক চাৰ্টিফিকেটসমূহ ইয়ালৈ অনা হৈছে। মানে এইটো মানে প্ৰিণ্ট আউট কপি দিয়ে, একদম ডাঙৰকৈ মানে প্ৰিণ্ট আউট কৰি দেখাই দিছে। আৰু এয়া চাওক যোনে যোনে জিকিছে তেওঁলোক আহিছে। এয়া চাওক পূৰা গ'ল্ড মেডেল, চিলভাৰ, ব্ৰঞ্জ, মানে চব আহিছে আমাৰ আৰ্ট স্কুলত। মানে তো গৌৰৱ এটা আমাৰ আৰ্ট স্কুললৈকে। তো এয়া চাওক, আৰু এইপিনে গৈছে। তো এয়া চাওক কিমান ল'ৰা ছোৱালী, তো আমাৰ আৰ্ট স্কুলত তো বহুতেই ল'ৰা ছোৱালী মানে। তো আৰু এয়া কিবা নৃত্য প্ৰদৰ্শন হ'ব হ'বলা, তো চাব, তো চাই থাকক। আমি আগবাঢ়িছোঁ আমাৰ অনুষ্ঠানটোৰ যিটো অনুষ্ঠানত আমাৰ চিত্তৰঞ্জন ছাৰ, যি চিত্ৰমণ্ডল এৱাৰ্ড হোল্ডাৰ, লগতে অধ্যক্ষ চিত্ৰ সৰস্বতী এৱাৰ্ড, আৰু আমাৰ চাৰিগৰাকীকৈ ছাত্ৰ ছাত্ৰী অংকন, চিন্ময়, নৱনীতা আৰু শাশ্বতী, তেওঁলোকে যি মেডেল অধিকাৰ কৰি আমাৰ বিদ্যালয়লৈ যি এক সুনাম কঢ়িয়াই আনিলে সৰ্বভাৰতীয়। এটা ডাঙৰকৈ হাত চাপৰি আশা কৰিছোঁ সমূহ অভিভাৱক আৰু উপস্থিত সমূহ কলাবৰেশ্যনত থকা নাৰায়ণ স্কুলৰ উদ্যোক্তাসকল। মই এই মঞ্চৰ জয় সনাতন হৰি হে, জয় জয় ৰাম, জয় শ্ৰী ৰাম, জয় সনাতন হৰি হে, জয় জয় ৰাম,
মাত্ৰিক মই যি অৰিজিনেল চাৰ্টিফিকেট সেয়াও তেওঁলোকৰ হাতত অৰ্পণ কৰিছোঁ। অংকনজ্যোতি অৰিজিনেল চাৰ্টিফিকেট, চিন্ময় শৰ্মা অৰিজিনেল চাৰ্টিফিকেট গ'ল্ড মেডেল, নৱনীতা শৰ্মা শাশ্বতী ব্ৰঞ্জ মেডেল। সকলোৰে আগত মই মেডেলসমূহ আন্তঃৰ প্ৰদৰ্শন কৰিছোঁ। ব্ৰঞ্জ মেডেল, গোল্ড মেডেল অংকনজ্যোতি অল ইণ্ডিয়া বেচিছ ফাৰ্ষ্ট ৰেংক, যুটীয়াভাৱে চিন্ময় অল ইণ্ডিয়া বেচিছ ফাৰ্ষ্ট ৰেংক, ছেকেণ্ড ৰেংক অল ইণ্ডিয়া বেচিছ 7 year। তোমালোক হ'ব ইয়াতে এনেকৈ ঘূৰি দিয়া। আৰু এই ক্ষেত্ৰত সেৱানন্দ এৱাৰ্ড সামাজিকভাৱে আগবঢ়োৱা বিশেষ বঁটা চিত্ৰৰঞ্জন ছাৰক আগবঢ়াইছে চিত্ৰনন্দন সন্মান, আৰু লগতে মোলৈ আহিছে চিত্ৰ সৰস্বতী এৱাৰ্ড, অল ইণ্ডিয়া বেচিছৰ ফাৰ্ষ্ট চিত্ৰ সৰস্বতী এৱাৰ্ড। লগতে সেইদিনাখন যি আন্তঃৰাষ্ট্ৰীয় কনফাৰেন্সত জ্ঞান মঞ্চত তেওঁলোকে যি অনুষ্ঠান তাত ছেমি ক্লাছিকেল ডান্সত যি অনুষ্ঠান অনুষ্ঠিত হৈছিল, সেই অনুষ্ঠানত আমাৰ বিদ্যালয়ৰ পৰা চিন্ময় শৰ্মা, কংকনজ্যোতি শইকীয়াই যি পাৰফৰ্ম আগবঢ়ালে, ইয়াত লিখা আছে মিউজিকেল ছেমি ক্লাছিকেল ডান্স উইথ ড্ৰয়িং, ষ্টুডেণ্ট অফ শংকৰ মাধৱ চিত্ৰকলা বিদ্যালয়, ডিৰেক্টেড বাই ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱা। তেওঁলোকে আগবঢ়াইছে এয়া তেওঁলোকৰ পাৰ্টিচিপেশ্যন চাৰ্টিফিকেট। কংকনজ্যোতি শইকীয়া পাৰ্টিচিপেশ্যন চাৰ্টিফিকেট। মই এই সুযোগতে বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপিকা বাইদেউক কংকনজ্যোতি শইকীয়াক এটি বাপুতি সাহন আৰু কৃতজ্ঞ। সেই পিতৃ মাতৃকো মই আমাৰ মাজতে আজি উপস্থিত এই চেগতে এনেতো আমাৰ সময় বহুতে কম হয়, তথাপিও গামোচাৰ সম্বৰ্ধনা জনাব দেখা বাইদেউ। লগতে নৱনীতা শৰ্মাৰো মাতৃ আমাৰ মাজত উপস্থিত আছে, তেখেতকো আমি এই চেগতে সন্মান প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম। এয়া নৱনীতা শৰ্মাৰ মাতৃ, তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। আৰু তেখেতৰ মাতৃকো মই আগুৱাই আহিবলৈ অনুৰোধ জনাইছো। এই চেগতে তেখেতৰ মাতৃকো এখন আচলতে তেওঁ দিছে সেৱানন্দ এৱাৰ্ড, মই কলিকতাৰ পৰা আনি তেওঁৰ হাতত অৰ্পণ কৰিছোঁ সেৱানন্দ এৱাৰ্ড। লগতে এখন চেলিং চাদৰেৰে বিদ্যালয়ৰ উপসভাপতি বীৰেন ডাঙৰীয়া বীৰেন শৰ্মা ডাঙৰীয়া, আৰু তেখেতকো আমি এই চেগতে বীৰেন শৰ্মা ডাঙৰীয়াকক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ হিমাক্ষী বাইদেউক অনুৰোধ জনাইছো। ইয়াৰ পাছতেই ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা আগবাঢ়ি অনা সন্মানটি চিত্ৰনন্দন, তেওঁ নামেই তাৰ পৰিচয়, তেওঁ হাতত মই অৰ্পণ কৰিবলৈ আগবাঢ়িছো। আৰু এখন ফুলাম গামোচাৰে বিদ্যালয়ৰ উপসভাপতি শৰ্মা ডাঙৰীয়াই তেওঁ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। এয়া চিত্ৰনন্দন এৱাৰ্ড গোজ টু চিত্ৰৰঞ্জন ছাৰ। ভাল লাগে আচলতে আপোনালোকৰ উৎসাহ উদ্দীপনা কৰি আমাৰ এই জীৱাল কৰি তোলাৰ বাবে তেওঁলোকৰ আমি এটা ভাষাই আছিল, যিহেতু ইয়াৰ যি চিন্তা দিয়া হৈছে। লগতে
আমাৰ অভিভাৱকবৃন্দও অধ্যক্ষ মহোদয়ক একোখনিকে ফুলাম গামোচাৰে আদৰি জনাইছে তাৰ বাবে অশেষ ধন্যবাদ। আচলতে মৰমবোৰ এনেকৈ বুটলিব পালে দেখোন আৰু অলপ শকতি হৈ যাম। মই এনেই অলপ ঠিক এনেধৰণৰ মৰম কিছু অভিভাৱকৰ অভিযোগ থাকে যে পঢ়াৰ ক্ষেত্ৰত চিত্ৰাংগনে দিগদাৰ কৰিব পাৰে বুলি। মই আপোনালোকলৈ প্ৰশ্ন কৰিছোঁ, পঢ়াৰ ক্ষেত্ৰত চিত্ৰাংগনে দিগদাৰ কৰে নেকি? আৰু যদি কৰে তেন্তে হ'লে এই 7th ইয়াৰ ষ্টুডেণ্ট কেতিয়াও ওলাই নাহে। এই 7th ইয়াৰৰ ষ্টুডেণ্ট নাহে। এই 7th ইয়াৰ ষ্টুডেণ্ট মেট্ৰিকৰ ইমান এটা ভাল ৰিজাল্ট কৰি এডুকেশ্যন নিড টু গ্ৰ'। আমি শিক্ষা আগবাঢ়ি যাবলৈহে লওঁ। যদি কোনো শিক্ষাই যদি কাৰোবাক বাধা সৃষ্টি কৰে সেই কেতিয়াও শিক্ষা হ'ব নোৱাৰে। আৰু প্ৰত্যেকেই জানে এটা মূৰ্তি, আমি যিটো চিত্ৰকৰ হিচাপে কৈছোঁ, এটা মূৰ্তিয়ে যদি হাতুৰিৰ কোব খাই যদি ভাঙি যায় সি কেতিয়াও মূৰ্তি হ'ব নোৱাৰে। আৰু তাৰ প্ৰমাণ আমাৰ চকুৰ আগত। গতিকে অভিভাৱকসকললৈ অনুৰোধ, ছাত্ৰ ছাত্ৰীসকলৰ যিটো মন, এই মনটোক বাহ্যিকতাৰ পিনে ঠেলি দিয়াতকৈ আধ্যাত্মিকতাৰ পিনে ঠেলি দিব। তেওঁলোকৰ মনটোৱে কি বিচাৰিছে, তেওঁলোকৰ মনে কি কৰিব বিচাৰিছে, ক্ৰিয়েটিভিটি নাইকিয়া হৈ গৈছে, কেৱল পেৰট হ'বলৈ শিকিছে, ফাটৌ। আৰু লাষ্টত অলপ দিন পাৰ হোৱাৰ পিছত হায়াৰ ছেকেণ্ডেৰীৰ পিছত হতাশ। কি কৰিব, ক'ত পঢ়িব, কেনেকৈ পঢ়িব, বহুত স্কোপ আছে, অলপ উলিয়াই লৈ যাব। আমাৰ পঢ়া শুনাত কোনো ধৰণৰ হামফাৰ নকৰে। যিহেতু মোৰ ল'ৰা ইয়াত পঢ়িছিল আৰু ভালদৰে পঢ়ি তেওঁ ইয়াতেই এতিয়া শিক্ষকতা কৰি আছে, লগতে তেওঁ BA পঢ়ি আছে। তেওঁৰ ৰিজাল্টৰ যিকেইটা চেম গৈছে, ফাৰ্ষ্ট চেম, ছেকেণ্ড, ৰিজাল্ট বৰ সন্তোষজনক হৈ গৈ আছে। এইবাৰ থাৰ্ডটোও দিলে। গতিকে আৰ্ট শিকি পঢ়া শুনা কৰিলে অলপ বেছিহে আগবাঢ়া যেন মোৰ লাগে, কাৰণ তেওঁলোকৰ ধৈৰ্য আৰু শক্তিটো পঢ়াৰ প্ৰতি বেছিকৈ আহে। কাৰণ মোৰ ডাঙৰ ল'ৰাইও আৰ্টেই কৰিছিল আৰু ঠিক সেইদৰে গৈ সি MAও ভালদৰে ফাৰ্ষ্ট ক্লাছেই পাইছেগৈ। ঠিক তেনেকৈ আমাৰ পল্লৱেও যিহেতু পঢ়ি দুইটা দিশ সমানে ৰাখিব পাৰিছে, গতিকে আৰ্টে পঢ়া শুনাত কোনো ধৰণৰ হামপাৰ নকৰে আৰু ই আৰ্টে পঢ়া শুনাকে মানুহক আগবঢ়াই দিবৰ কাৰণে বেছি উৎসাহ জনায়। লগতে মই সকলোৰে আগত এটা পাব্লিছ কৰি দিছোঁ নিউজ। এইটো দিছে কংকনজ্যোতি শইকীয়া, ফাৰ্ষ্ট শংকৰ মাধৱ চিত্ৰকলা বিদ্যালয় গোল্ড, চিন্ময় শৰ্মা শংকৰ মাধৱ চিত্ৰকলা বিদ্যালয় গোল্ড, নৱনীতা শৰ্মা শংকৰ মাধৱ চিত্ৰকলা বিদ্যালয় ছেকেণ্ড পজিশ্যন চিলভাৰ, এণ্ড শাশ্বতী বৰা থাৰ্ড পজিশ্যন ব্ৰঞ্জ মেডেল শংকৰ মাধৱ চিত্ৰকলা বিদ্যালয়। এইখন হৈছে অল ইণ্ডিয়া বেচিছত প্ৰকাশিত এখন গ্ৰন্থ, সুৰনন্দন ভাৰতীৰ এখন সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ। এইখন এইবাৰ কণিকা বেনাৰ্জীৰ নামত উৎসৰ্গিত হৈছে। কণিকা বেনাৰ্জী এজন গ্ৰেট অথৰ হয়, এগৰাকী বিশিষ্ট ব্যক্তি, তেওঁৰ নামতে এইখন উৎসৰ্গিত কৰা হৈছে। আৰু লগতে প্ৰথম যি পাব্লিছ পেজ, এই বুকখনৰ প্ৰথম পাব্লিছ পেজটোৱে হৈছে শংকৰ মাধৱ চিত্ৰকলা বিদ্যালয়। অল ইণ্ডিয়া বেচিছত প্ৰথমবাৰৰ বাবে ফাৰ্ষ্টতে শংকৰ মাধৱ চিত্ৰকলা বিদ্যালয়ৰ নামটো সন্নিৱিষ্ট হৈছে আৰু তাৰে বেনাৰসমূহ তাৰ পৰা পঠাই দিছে। এইখনেই হৈছে ফাৰ্ষ্ট পেজ, য'ত পাব্লিছ হৈছে অল ইণ্ডিয়া বেচিছত। এইটোৱে হৈছে কালাৰ পেজ, ফাৰ্ষ্ট পেজ, ফাৰ্ষ্ট বুক, ফাৰ্ষ্ট পেজ, ফাৰ্ষ্ট কপিটো আমালৈ পঠাইছে। আমি নথৈ আনন্দিত বৰ্ডৰ এনেধৰণৰ। আজি আমাৰ নাৰায়ণ স্কুলছৰ সমূহ কৰ্মকৰ্তাকো মই এই সুযোগতে শলাগৰ আগবঢ়ালোঁ আৰু তেওঁলোকৰ পৰৱৰ্তী যি কাৰ্যসূচী সেয়াটো বিদ্যালয়ৰ পৰা মই যথোচিত সহায় সহযোগিতা আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ। সমূহ ছাত্ৰ ছাত্ৰী আজি এছেম্বলি ক্লাছৰ ভিতৰতে হ'ব, তোমালোকে নিজৰ নিজৰ ক্লাছৰ সন্মুখলৈ গুচি যোৱা।